খাই জলসিঞ্চন বিভাগ হুঁচিয়াৰ জলসিঞ্চন বিভাগৰ কাম নাই অকমান্য জলসিঞ্চন বিভাগৰ কাম নাই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি সমগ্ৰ অসমৰ লগতে আজি শিৱসাগৰ জিলা সদৰতো যি জলসিঞ্চন বিভাগ আছিলে এই বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আমি ঘেৰাও কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছো। ইয়াৰ জৰিয়তে আমি চৰকাৰক দাবী জনাব বিচাৰিছো যে এই যি ব্যাকুম বিভাগ আছে এই জলসিঞ্চন বিভাগটো এই বিভাগৰ জৰিয়তে কৃষকৰ দুৰ্দশা বুজাকৈ অতি শীঘ্ৰে কাম কৰাৰ ব্যৱস্থা কৰক। যি আপোনালোকৰ আঁচনি আছে যিসমূহ আপোনালোকৰ বিভিন্ন পথাৰলৈ পানী যোগান ধৰিব পৰা ব্যৱস্থা আছে এই সমূহ ব্যৱস্থা আপোনালোকে অতি শীঘ্ৰে যাতে পথাৰত পানী যোগান ধৰিব পাৰে তাৰ কাৰণে অতি শীঘ্ৰে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। ইতিমধ্যে আপোনালোকে নতুন নতুন আঁচনি লৈ ইয়াত চলাৰ দৰে ডিগ টিউবৱেল বহুৱাই আপোনালোকে ইয়াত আঁচনি তৈয়াৰ কৰিছিলে। সেই আঁচনিসমূহ এতিয়া বিকল হৈ আছে। শিৱসাগৰ জিলাত শিৱসাগৰ চাব ডিভিজনৰ আণ্ডাৰত 4খনকৈ চলাৰ স্কিম তেওঁলোকে নতুনকৈ স্কিমত ধৰিছিলে। 2022-23 বৰ্ষত ডিমৌ চাব ডিভিজনত আপোনালোকে 3খনকৈ চলাৰ স্কিম তেওঁলোকে ইয়াত আনিছিলে। তাৰ সমান্তৰালভাৱে আমগুৰি নাজিৰাত আপোনালোকে নতুন নতুন পৰিকল্পনা কৰিছিলে, কিন্তু সেই পৰিকল্পনাসমূহ ধোঁৱা চাঙত ইতিমধ্যে উঠা পৰিলক্ষিত হৈছে। আৰু আমি আজি এই স্থানৰ পৰাই তেওঁলোকক দাবী জনাব বিচাৰিছো যে অতি শীঘ্ৰে কৃষকৰ দুৰ্দশা বুজি আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানীৰ ব্যৱস্থা কৰক পথাৰত, অন্যথা আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই অসমত জলসিঞ্চন বিভাগটোক আমি তলাবন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছো। জলসিঞ্চন বিভাগটোৰ কোনো কাম নাই। তেওঁলোকে অকল জলসিঞ্চন বিভাগটোৱে খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। তেওঁলোকক আজি আমি জগাবৰ কাৰণে ইয়ালৈ আহিছো। বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে জলসিঞ্চন বিভাগটোক জগাবৰ কাৰণে আজি আমি উপস্থিত হৈছো। ইয়াৰ যিটো বিভাগ জলসিঞ্চন বিভাগ নামৰ ব্যাকুম বিভাগটোৱে কোনো ধৰণৰ কাম নকৰাত আজি ৰাইজ কৃষক শ্ৰেণীৰ ৰাইজ যথেষ্ট হাৰাশাস্তিৰ সৃষ্টি হৈছে। শাওণ মাহ চলি আছে, পানীৰ অভাৱত খেতি পথাৰত তেওঁলোকে শস্য ৰোপণ কৰিব পৰা নাই। আজি জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকী অকু সিংগাল ডাঙৰীয়া অকমান্য অপদাৰ্থ ধিক্কাৰ জনাইছো, গৰিহণা দিছো। তেওঁলোকে পৰিকল্পিতভাৱে তেওঁলোকে কাম নকৰাৰ ফলত ৰাইজে জীয়াতু ভুগিছে। আজি এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক আৰু এই বিভাগটোক আমি দাবী উত্থাপন কৰিছো। তেওঁলোকে বিজ্ঞানসন্মতভাৱে যদি পৰিকল্পনা প্ৰস্তুত নকৰি জলসিঞ্চন বিভাগটোৱে যদি সঁচা অৰ্থত কাম নকৰে, অনাগত দিনত ছাত্ৰ সন্থাৰ দ্বাৰা তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বৰ কাৰণে তেওঁলোক প্ৰস্তুত হৈ থাকক। আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাটো আমি বিচাৰিছো, পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।